সেইখিনি টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট বস্তু আহিব পাৰে সেই বস্তুখিনি আজি অকনমান ডিসকাস কৰি লও ঠিক আছে 100% কমনত কেতিয়াও নাযাবা মই ক্লাছত প্ৰতিটো ক্লাছত সেই বস্তুটোৱে কও যে কমন কোৱেশ্চনৰ পিছত নদৌৰিবা কনসেপ্ট কেনেকৈ ক্লিয়াৰ হয় সেই বস্তুটো চোৱা ঠিক আছে Hello, কি খবৰ তোমালোক আটাইৰে মই আহিলো তোমালোকৰ সুস্মিতা মেম তোমালোকৰ লগত কেটামান বস্তু ডিসকাস কৰিবলৈ ঠিক আছে থাম্বনেইলত যি আছে 100% কমন হেতুত নাযাবা আমি কি ডিসকাস কৰিম তোমালোকৰ নেক্সট মান্থত প্ৰায় সব স্কুলৰে হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব হয়নে আৰু হাফ ইয়াৰলি এক্সামত প্ৰায় আমাৰ অলমোস্ট গোটেই সাবজেক্টৰে সিলেবাসৰ প্ৰায় হাফ পোৰশন লাগি যায় হয়নে নহয় তো কিছুমান স্কুল বা কলেজত অকনমান বেলেগ হৈ যাব পাৰে কিন্তু একাডেমিক ক্যালেন্ডাৰ মতে আমাৰ যিখিনি আছে সেইখিনি টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট বস্তু আহিব পাৰে সেই বস্তুখিনি আজি অকনমান ডিসকাস কৰি লও ঠিক আছে 100% কমনত কেতিয়াও নাযাবা মই ক্লাছত প্ৰতিটো ক্লাছত সেই বস্তুটোৱে কও যে কমন কোৱেশ্চনৰ পিছত নদৌৰিবা কনসেপ্ট কেনেকৈ ক্লিয়াৰ হয় সেই বস্তুটো চোৱা ঠিক আছে তো তেনেকুৱা কিছুমান কনসেপ্ট আজি আমি গোটেই ইন ডিটেইল ডিসকাস নকৰো জাস্ট কও যে এনেকুৱা বস্তুবিলাক তোমালোকে চাবা অকল এনেকুৱা নহয় হাফ ইয়াৰলি এক্সামৰ কাৰণে ফাইনেল যেটো তোমালোকৰ 2027 ত ফাইনেল এক্সাম আহিব তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা টপিক বিলাক আৰু এনেকুৱা টপিক বিলাক আহাৰ চান্সেস আমাৰ খুব বেছি থাকে ঠিক আছে তো আজি আমি অকনমান ডিসকাস কৰি লও কেনেকুৱা ধৰণৰ টপিক আমাৰ হাফ ইয়াৰলি এক্সামত আহিব পাৰে লগতে প্লাস এই গোটেইখিনি টপিক আমাৰ কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় একেবাৰে ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে অকল থাম্বনেইলটো চাই এটো নাভাবিবা যে মেমে যি কেটা বস্তু কৈছে হেকেটা কোৱেশ্চন কমন কোৱেশ্চন এক্সামত আহিব এই এটো যেতিয়া তোমাৰ ব্ৰেইনত সোমাব বহুত বেছি এটা ৰং কনসেপ্ট হয় এই কমন কোৱেশ্চনৰ যেটো এই ওয়াৰ্ডতে খুব বেয়া পোৱা এটা ওয়াৰ্ড ঠিক আছে মই বেয়া পাও লগতে মই এটো বিচাৰো তোমালোকক খুব বেয়া পাও তোমালোকৰ কাৰণে হেতু একদম ইৰিটেটিং লাগক যে কমন কোৱেশ্চন হে কনসেপ্টে তোমালোকৰ ব্ৰেইনৰ পৰা নাইকিয়া কৰি দিয়া ঠিক আছে তো আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে আমাৰ ন্যাশনাল ইনকাম মেক্ৰোৰ কোনখিনি আছে প্ৰথম চেপ্টাৰত আছে ন্যাশনাল ইনকাম আৰু ইন্ট্ৰোডাক্টৰি টু মেক্ৰো ইকনমিক্স আছে তো হেতু চেপ্টাৰৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ আমি কনসেপ্ট আশা কৰিব পাৰো বা কোনবিলাক কনসেপ্ট আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় এনেকা নহয় মুখস্থ কৰিবা কনসেপ্টৰ পিছত কি লজিক আছে কেনেকুৱা ধৰণৰ কি কোৱেশ্চন আহিব পাৰে সেই বিষয়ে নিজকে এনালাইসিস কৰিবা ভাতৰ দৰে কেতিয়াও মুখস্থ নকৰিবা ঠিক আছে তো আমি প্ৰথম চেপ্টাৰতে কি পাও সাৰ্কুলাৰ ফ্লো অফ ইনকাম এণ্ড ইনকাম বুলিব বা ইনকাম এণ্ড এক্সপেন্ডিচাৰ বুলিও কৰবাত থাকিব ঠিক আছে আয়ৰ সক্ৰিয় প্ৰবাহ কি হয় ক্লাছত ইন ডিটেইল সব ডিসকাস কৰিছো যে তোমালোকে এতিয়া অকল বস্তুখিনি এনালাইসিস কৰি পঢ়িবা কেনেকুৱা কি হয় যে এটো যদি এনেকা ঘুৰাই পকাই যদি কোৱেশ্চনটো আহে আমি কেনেকৈ এটেম্প কৰিব পাৰো ঠিক আছে এটো কেতিয়াও নকৰিবা যে ডাইৰেক্ট কোৱেশ্চন আহিব কাৰণ লাষ্ট ইয়াৰ এক্সামত কি আছিল ইণ্ডিয়ান ইকনমিৰ পাৰ্টৰ পৰা 2-3টা আমাৰ কমন সেন্সৰ পৰা বা আন্ডাৰষ্টেণ্ডিং বেচিছৰ পৰা কোৱেশ্চন আহিছিল তো এইবাৰ আকৌ বেছিকৈ আহিব পাৰে আৰু কোনোটো গ্যাৰান্টি নাই নাইবা গোটেই ধৰিলা 50-40% আমাৰ কমন সেন্স বেসড কোৱেশ্চন হ'ব পাৰে আন্ডাৰষ্টেণ্ডিং বেসড কোৱেশ্চন হ'ব পাৰে বা সিচুৱেচন বেসড কোৱেশ্চন হ'ব পাৰে তাৰ কাৰণে যে ভাতৰ দৰে এই বস্তুটো কি সাৰ্কুলাৰ ফ্লো অফ ইনকাম মিনিং কি এটো মানে এটো ইয়াক বলে তো এনেকা বস্তুৰ হলনি বস্তুবিলাক কনসেপ্টবিলাক বুজিব ট্ৰাই কৰিবা ঠিক আছে নেক্সট আমাৰ কি আছিল বেসিক এগ্ৰিগেটস সমূহ কি আছিল ইয়াতে আমি জিডিপি জিএনপি এনডিপি এনএনপি এই কনসেপ্ট বিলাক যে পাও একদম ইন ডিটেইল গোটেইখিনি বস্তু চাবা নেক্সট মেজাৰ অফ মেথডস কোনখিনি আছিল ন্যাশনাল ইনকাম বা জাতীয় আয় গণনা কৰা যি তিনিটা আমাৰ মেথড আছিল ইনকাম মেথড এক্সপেন্ডিচাৰ মেথড আৰু কি আছিল নাম্বাৰ 1 টো আছিল প্ৰডাক্ট মেথড এটোক আমি পিছত মডিফাই কৰি পিনে কি কৰিছো ভ্যালু এডেড মেথড ঠিক আছে ভ্যালু এডেড মেথড তো এই কেটা চাবা লগতে এটা ইম্পৰ্টেন্ট টপিক হয় জিডিপি আৰু সমাজৰ কল্যাণ বা ওয়েলফেয়াৰৰ মাজত কি সম্পৰ্ক আছে জিডিপি বাঢ়িলে আমি ইকনমিক ওয়েলফেয়াৰ হ'ব বুলি ক'ব পাৰো নে নাই তো এই গোটেইখিনি বস্তু একদম ধুনিয়াকে ইন ডিটেইল চাবা তাৰ পিছত আমাৰ ইউনিট 2 আছে ডিটাৰমিনেশন অফ ইনকাম এণ্ড এমপ্লয়মেন্ট বা আয় আৰু নিয়োগৰ নিৰ্ধাৰণ কিছুমান বুকত সেকেন্ড চেপ্টাৰ বা থাৰ্ড চেপ্টাৰত মানি এণ্ড বেংকিং তো পাবা কেতিয়াও চেপ্টাৰ নাম্বাৰত নাযাবা ক্লাছত মই সেই বস্তুটো কও চেপ্টাৰ নাম্বাৰত নাযাবা টপিকটো চোৱা ঠিক আছে নেক্সট কি পাবা ইয়াতে এগ্রিগেট ডিমান্ড কি এগ্রিগেট সাপ্লাই কি সামগ্রিক আয় কি সামগ্রিক ব্যয় কি সামগ্রিক চাহিদা আৰু সামগ্রিক যোগান কি সেই বস্তুখিনি ইন ডিটেইল চাবা কাপ কেটা চাবা নেক্সট আমাৰ যিখিনি কনজাম্পশন আৰু সেভিং ফাংশনস উপভোগ আৰু চাহিদা ফলন যেটো আছিল ঠিক আছে উপভোগ ফলন চাহিদা ফলন ইন ডিটেইল ক্লাছত সব ডিসকাস কৰিছো তাৰ লগত এপিসি এমপিসি এপিএস এমপিএস কেনেকে উলাই চাৰ্টত আহিছিল 2024 ৰ এক্সামতো চাৰ্ট
পাৰ্টত আহিছিলে লগতে তাৰ ফৰ্মুলা কি কেনেকৈ সেভিংস কি জিৰ' হ'ব পাৰে নিগেটিভ হ'ব পাৰে কনজাম্পশ্যন কি হয় অট'নমাছ কনজাম্পশ্যন কি হয় ইন ডিটেইল গোটেইখিনি বস্তু কি কৰিবা বুজিব ট্ৰাই কৰিবা ক্লিয়াৰ তাৰ পিছত ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ইয়াৰ পৰা আমাৰ সাম এভৰি এক্সামত আহি থাকে ঠিক আছে প্ৰত্যেক ইয়াৰত আমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ k ইকুৱেল del y by del i ফৰ্মুলা আছিলে বা 1/1 minus MPC or MPS 1/MPS তাৰে ওপৰত আমাৰ সাম এভৰি এক্সামত আহি থাকে নেক্সট আৰু এক্সেস ডিমান্ড এণ্ড ডেফিচিয়েন্ট ডিমান্ড তাৰ উইথ ডায়াগ্ৰাম কেতিয়া আমাৰ ইনফ্লেশ্যনাৰী গ্যাপ আহিব কেতিয়া ডিফ্লেশ্যনাৰী মুদ্ৰাস্ফীতিৰ অৱকাশ মুদ্ৰা অৱস্ফীতিৰ অৱকাশ কেতিয়া হয় উইথ ডায়াগ্ৰাম তোমালোকে জানিব লাগিব ক্লিয়াৰ ক্লাছত আমি এই গোটেইখিনি বস্তু ডিসকাস কৰিছো এতিয়া জাস্ট মই কৈ দিছো এনেকুৱা টপিকৰ ওপৰত কোৱেশ্চন আহিব পাৰে হয় নেক্সট কি আছে ক্ৰেডিট ক্ৰিয়েশ্যন কি মানি ইন বেংকিং আৰু এটা চেপ্টাৰ আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা তো এইটো চেপ্টাৰৰ মুদ্ৰা কি মুদ্ৰাৰ কাৰ্যাৱলী কি হোৱাট ইজ মানি মানিৰ ফাংচনছ কি বাৰ্টাৰ সিস্টেম কেতিয়া কি বাৰ্টাৰ সিস্টেমৰ প্ৰবলেম সেইবিলাকতো চাবাই সেইখিনি কমন একদম ক্লাছ 9 ৰ পৰা পাই আহিছা সেইখিনি বস্তু তোমালোকে বুজিও পাবা নেক্সট ইয়াতে আৰু কি চাবা ইম্পৰ্টেন্ট বস্তু ক্ৰেডিট ক্ৰিয়েশ্যন প্ৰসেস কমাৰ্শিয়েল বেংকৰ ফাংচনৰ লগতে কমাৰ্শিয়েল বেংকে মুদ্ৰাৰ সৃষ্টি কেনেকৈ কৰে ক্ৰেডিট ক্ৰিয়েশ্যন কেনেকৈ কৰে 1/LRR কেনেকা কি আছিলে গোটেইখিনি উইথ নিউমাৰিকেল এক্সাম্পল ঠিক আছে উইথ ক্ৰেডিট ক্ৰিয়েশ্যন টু সদায় উইথ নিউমাৰিকেল এক্সাম্পল চাবা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় নেক্সট ফাংচনছ অফ চেন্ট্ৰেল বেংক কমাৰ্শিয়েল বেংকৰ লগতে চেন্ট্ৰেল বেংকৰ প্ৰতিটো ফাংচনছ গোটেইখিনি চাবা এইখিনি আমাৰ মানি এণ্ড বেংকিঙৰ গোটেইখিনি কভাৰ হৈ যাব কাৰণ মানি ৰিলেটেড বস্তুখিনি ক্লাছ 9 ৰ পৰাই পাই আহিছা এতিয়া যদি এবাৰ দুবাৰ চাই দিয়া সব কমপ্লিট নেক্সট আৰু কি চাবা আমাৰ ডেভেলপমেন্ট এক্সপেৰিয়েন্স তাৰ লগতে ঠিক 1 মিনিট হয় ডেভেলপমেন্ট এক্সপেৰিয়েন্স আমাৰ যিখিনি ইণ্ডিয়ান ইকনমি কাৰণ দুটা পাৰ্টৰ পৰা আহিব হাফ ইয়াৰলি এক্সামত যিটো তোমালোকৰ সেপ্টেম্বৰ মানত হাফ ইয়াৰলি এক্সাম আহিব হেতু 50 মাৰ্কছৰ হ'ব তাৰে 25 আহিব আমাৰ মেক্ৰৰ পৰা নেক্সট 25 আহিব ইণ্ডিয়ান ইকনমিৰ পৰা তো ইণ্ডিয়ান ইকনমি সমানে ইম্পৰ্টেন্ট হয় আৰু দুটা একেলগে লৈ যাব লাগিব সাইমultaneously লৈ যাব লাগিব এতিয়া আমাৰ প্ৰথম চেপ্টাৰটো যেটো আছিল ডেভেলপমেন্ট এক্সপেৰিয়েন্স বা ইণ্ডিয়ান ইকনমি অন দা ইভ অফ ইন্ডিপেন্ডেন্স চেপ্টাৰ বেলেগ কে আছে বেলেগ বুকত এইটো লৈ আহিছো জাস্ট তোমালোকৰ কাউন্সিলৰ একৰ্ডিং টু কাউন্সিল তোমালোকৰ সিলেবাস লৈ আহিছো ঠিক আছে বুকত বেলেগ পাবা টপিকত আহা চেপ্টাৰত নাযাবা বাৰ কও চেপ্টাৰ নাম্বাৰত নাযাবা চেপ্টাৰ তাৰ পিছত লগতে চেপ্টাৰ নেম আৰু নাম্বাৰত নাযাবা তাৰ ভিতৰৰ বস্তুখিনি কি তাত যোৱা ইয়াতে কি আছে ইকনমি অন দা ইভ অফ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ভাৰতৰ অৰ্থনীতিখন কেনেকুৱা আছিল সেইখিনি সময়ত এগ্ৰিকালচাৰ কেনেকুৱা আছিল সেইখিনি সময়ত ইন্ডাষ্ট্ৰিয়েল সেক্টৰ কেনেকুৱা আছিল ইন ডিটেইলছ একোৱে টান নহয় জাস্ট এটা সাধু কথা বুলি ভাবা আৰু দুবাৰ ৰিডিং কৰা বুকত ক্লাছত যদি কৰিছা তেনেহলে তোমালোকৰটো হৈছে গোটেইখিনি জানো আৰু যদি ক্লাছ কোনোবাই কৰা নাই কাৰোবাৰ যদি ক্লাছ লোৱা নাই সাবস্ক্ৰিপশন কৰা নাই তেতিয়া হলে তোমালোকে বুকত পঢ়া হ'ব বুকত পঢ়া 2-3 বাৰ ৰিডিং কৰা সব ক্লিয়াৰ নেক্সট কি আছে স্টেগনেশন ইন এগ্ৰিকালচাৰ সেইখিনি সময়ত কৃষিৰ অৱস্থা কিয় একেবাৰে স্থবিৰ হৈ গৈছিল লগতে ইন্ডাষ্ট্ৰিয়েল সেক্টৰ কেনেকুৱা আছিল কিয় পিছপৰা আছিল এই গোটেইখিনি বস্তু ইয়াত চাবা তাৰ লগতে ইয়াৰ ভিতৰত কি থাকিব আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বা 5 ইয়াৰ প্ল্যান যেটো আমাৰ 1951 ৰ পৰা আহিছিল প্ৰতি 5 বছৰৰ মূৰে তো সেই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মেইন 4টা গোল আছিল সেই গোল কেটা কি ঠিক আছে আজি গৈ পিনে চাবা যে গোল কেটা কি আছিল মেইন 4টা গোল এভৰি এক্সামত আহি থাকে নেক্সট গ্ৰীন ৰিভলিউশন হেউজ বিপ্লৱ কিয় আহিছিল তাৰ ফাদাৰ কোন হেউজ বিপ্লৱৰ সুফল কি কুফল কি এডভান্টেজ কি ডিসএডভান্টেজ কি 1966 ৰ সেইখিনি সময়ত আমাৰ গোটেই এগ্ৰিকালচাৰ সেক্টৰটোক ডেভেলপ কৰাৰ কাৰণে বা ফুড গ্ৰেইনছৰ ক্ষেত্ৰত আমি সেলফ সাফিসিয়েন্ট হোৱাৰ কাৰণে ইণ্ডিয়া যেটো ৰিভলিউশন আনিলে তাৰ বিষয়ে আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় এইটো টপিক তাৰ লগতে ইন্ডাষ্ট্ৰিয়েল পলিসি ৰিজলিউশন এক্সামত প্ৰায় আহি থাকে ফাৰ্স্ট ইন্ডাষ্ট্ৰিয়েল পলিসি আছিল 1948 তাৰ পিছত 56 আহিছিল ইয়াৰ এইমছ অবজেক্টিভস বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে ফাইনাল এক্সাম সোয়া সব এক্সাম সোয়া এনেকা বস্তুবিলাক প্ৰতিটো এক্সামত দেখা পাবা নেক্সট কি দেখা পাবা ইকোনমিক ৰিফৰ্ম 1991 ত আমি লাষ্ট ক্লাছ এটোৱে আমি কৰি আছো হয় আমি বেটছত এটোৱে কৰি আছো তো 1991 ৰ সময়ত যেটো এলপিজি পলিসি ললে এলপিজি লিবাৰালাইজেশন প্ৰাইভেটাইজেশন গ্লোবালাইজেশন তাৰ মিনিং তাৰ পজিটিভ নিগেটিভ ইম্পেক্ট সব চাব লাগিব ঠিক আছে তাৰ ক্যাৰেক্টাৰিস্টিক্স পজিটিভ ইম্পেক্ট নিগেটিভ ইম্পেক্ট গোটে এলপিজি তিনিওটাৰে ঠিক আছে লিবাৰালাইজেশন প্ৰাইভেটাইজেশন গ্লোবালাইজেশন এটাও বাদ দিব নোৱাৰা আৰু
মই ভাবো এইকেইটা কনচেপ্টটো যদি তুমি ধুনীয়াকৈ এবাৰ দুবাৰ চাই লোৱা তেনেহ'লে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু একৰ্ডিং টু আমাৰ যিটো চিলেবাছ আছে একাডেমিক কেলেণ্ডাৰ আছে তাত আৰু এটা কিন্তু টপিক আছিলে এটা চেপ্টাৰ আছিলে সেইটো চেপ্টাৰ হৈছে আমাৰ ইণ্ডিয়ান ইকনমিয়ে বৰ্তমান ইন প্ৰেজেণ্টতো কেনেকুৱা ধৰণৰ চেলেঞ্জেছ বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে তাত কেনেকুৱা পাবা হিউমেন কেপিটেল ফৰ্মেশ্যন পাবা এনভাইৰনমেণ্ট বা সাষ্টেইনেবল ডেভেলপমেণ্ট পাবা তাৰপিছত আনএমপ্লয়মেণ্ট প্ৰব্লেম পাবা এই বস্তুটো মই আজি কিয় আনা নাই কাৰণ মই এই বস্তুখিনি তোমালোকক শিকোৱা নাই ঠিক আছে মই যেতিয়াই এই চেপ্টাৰখিনি ষ্টাৰ্ট কৰিম তেতিয়াই মই এইটো টপিকৰ ওপৰত লৈ আহিম ইম্পৰ্টেণ্ট কেনেকুৱা আহিব পাৰে ঠিক আছে কাৰণ মই এইটো বস্তু তোমালোকক এতিয়ালৈকে শিকোৱা নাই এতিয়া যদি মই কৈ দিওঁ হয়তো কনফিউজ লাগিব পাৰে তাৰ কাৰণে আনা নাই ঠিক আছে তো এক্সাম ভালকৈ দিবা মই জানো সকলোৰে ভাল হ'ব পাৰোঁ হাফ ইয়াৰলি হওক ফাইনেল হওক চবৰে বহুত বেছি ভাল হ'ব কাৰণ ইকনমিক্স বহুত ইজি ছাবজেক্ট হয় এবাৰ দুবাৰ পঢ়া হয়তো টাইম অকণমান বেছি দিব লাগিব কিন্তু ইজি হয় ঠিক আছে এইখিনিয়ে আছিলে একদম ধুনীয়াকৈ পঢ়া আকৌ লগ পাম থেংক ইউ ছ' মাছ বাই বাই